শুই উঠি আইলিনাৰ লগাইছোঁ মানে মোৰ চকুটো অকণমান মানে পাফি পাফি হৈ থাকে শুই উঠাৰ পিছতে তো সেইকাৰণে ফুলি থাকিব না বেয়া লাগিব তো সেইকাৰণে মই আইলিনাৰ লগাই ল'লোঁ আৰু গুড মৰ্ণিং এতিয়া পাইছে ৰাতিপুৱা 9টা আৰু চাওক বৰষুণ 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 মই যিটো বহুত বেছি ভাল পাওঁ আৰু ইমান ৰ'দ ইমান গৰম হৈ আছিল এইকেইদিন অকণমান বৰষুণ লাগে বৰষুণৰ অপেক্ষাত ৰখি দিছে আজি ফাইনেলি বৰষুণ আহিলে আৰু মই বোলো নাই আজিয়ে মই ব্লগটো ষ্টাৰ্ট কৰোঁ ধুনীয়াকৈ আৰু আপোনালোকক অকণমান বৰষুণৰ ফিলটো দিওঁ কিন্তু আজি পিছে বৰষুণৰ ভিডিঅ' নহয় আজি পিছে ভিডিঅ'টো অকণমান বেলেগ হ'ব থাম্বনেইল লিখি অকণমান আইডিয়া লগাব পাৰিছোঁ চাগে যে দুৰ্গা পূজাৰ সময়ত দশমী নৱমী পূজা চাইছিলোঁ নহয় কিন্তু পূজাৰ ভিডিঅ'বোৰ মই দিয়াই নাছিলোঁ কিবা অকণমান মানে ক্লিপ অকণমান কিবাকিবি হৈ গৈছিল অকণমান টেকনিকেল প্ৰব্লেম হৈছিল তো সেইকাৰণে দিয়া নাছিলোঁ তো আজি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰ পূজাৰ কেইটামান ভিডিঅ' কি কৰিছিলোঁ কি মানে হৈছিল মোৰ লগত দুৰ্গা পূজাৰ সময়ত আপোনালোকৰ নিশ্চয় জানিবৰ মন আছে তো যদি জানিবৰ মন আছে ভিডিঅ'টো কণ্টিনিউ কৰক চাই থাকক আৰু যদি চেনেলত নতুন হয় এটাতো লাইক বানতা হে ভাই বৰষুণত ভিজি আছে লাইক এটা বানতা হে লাইক এটা কৰি দিয়ক আৰু আজিৰ ভিডিঅ'টো আপোনালোকে এনজয় কৰক নৱমী পূজা চাবলৈ যাওঁতে এনেকুৱা এটা ঘটনাৰ লগত মই সন্মুখীন হ'লোঁ মানে এতিয়া ভাবিলেও মোৰ বহুত দুখ লাগে প্ৰেমে মানে মানুহক কোনটো পৰ্যায়লৈ লৈ যাব পাৰে ভালো কৰিব পাৰে বেয়াও কৰিব পাৰে আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব আপোনালোকৰো নিশ্চয় দুখ লাগিব আৰু কমেণ্ট কৰিব ভিডিঅ'টো চাই উঠি কমেণ্ট কৰিব মোক তো বলক এতিয়া ভিডিঅ'টো চাওঁ তো হে গাইজ আজি হ'ল নৱমী পূজা তো এতিয়া ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ ওপৰত শুনিছেনে ছুপাৰ মাৰ্কেটৰ ব্ৰিজৰ ওপৰত গৈ আছোঁ এতিয়া লক্ষী মন্দিৰৰ পূজাখন চাবলৈ আমি লক্ষী মন্দিৰ আহি পালোঁ আৰু ইয়াতে কেনেকুৱা মানুহ অদ্ভুত টাইপৰ এই ফিলটো কিন্তু বেলেগ ধৰণৰ মানে মানুহৰ মাজত কেমেৰা ধৰি এনেকৈ গৈ থকা মানে একদম মজা লাগিছে সদায়তো নাপাওঁ দিয়কচোন আৰু দুৰ্গা পূজা বুলি এনেকৈ মানুহৰ মাজত কেতিয়াবা ভাল লাগে আৰু কেনে যাম বুলালোতে ইমান গৰম ন ভিতৰত কালি গৈছিলোঁ দিনত বাৰু তথাপিও ইহঁতে বোলে চাই দি যোৱা নাই ন সেইকাৰণে বিস্কুটবোৰ চাম বুলি ক'লে লগৰ গোটেইকেইটাই সেইকাৰণে বিস্কুটবোৰ গৈ আছোঁ কিন্তু কেনেকুৱা যাম মই কৈছিলোঁৱে বহুত জামত ফচিম কিন্তু এতিয়া পূৰা দেখি আছোঁ পূজা ইয়াতে দেখি আছোঁ জামতে পূজা দেখি আছোঁ পূৰা ভিতৰত নোসোমালেও লাইন পাতিব লাগে তো সেইকাৰণে যাওঁ আৰু বেলেগ পূজা চাওঁ মানে ইমান লাইন পাতি নোৱাৰি আৰু ইমান আৰু যাবই হ'ল ন শিখৰৰ এইটো কিয় দিব লাগে নকোৱাচোন বেয়া হেৰিটো ন এইটো পূজা চাইছে একদম অন্ধ শুকাই গৈছে আৰু ফাইনেলি ইয়াতে চাহৰ দোকান পাইছোঁ চাহ এয়া কি খাম চাহ আৰু পকৰি এতিয়া তুতে দিলবালাত চাহ খাবৰ কাৰণে দিলবালা আন্টি কাৰ দিলটো দিছে ঐ তোৰ দিল একদম ভাঙি কৈছে জানেনে ভাঙি কিনে একেবাৰে দোকানৰ নাম লিখি দিছে তুতে দিলবালি চাই ক'ত আছে এইখন ক'ত আছে আপোনালোকৰ দোকান আমবাৰীত আছে এয়া চাওক এইখন চাওক আহিব দেই তুতে দিলবালা চাহ এয়া আমি এতিয়া খাম সঁচাকৈ দুখ লাগে মানে এনেকুৱা কথাবোৰ শুনিলে যেতিয়া সঁচা প্ৰেম কৰিব ন ব্ৰেকআপ হ'ব আপোনাৰ অপজিটজনে আপোনাৰ মনৰ ভাৱটো বুজি নাপাব সঁচা বহুত দুখ লাগে কিন্তু তেখেতে নিজকে নিজে প্ৰতিষ্ঠা কৰিছে চাহৰ দোকান এখন খুলিছে সেইটো বহুত ডাঙৰ কথা আন্টি ধুনীয়া চাহ বনাইছে আকৌ আহিম নে আমবাৰীত চাহ খাব আহিম তো বাই বাই এতিয়া
ফাইনেলি আমাৰ এতিয়া লাষ্ট ডেষ্টিনেশ্যন মানে খানা বিৰিয়ানী কি কি বিৰিয়ানী হ'ব এইখন ভাৰ্গৱ বিৰিয়ানী লাগিছোঁ আৰু মই কৈছোঁ প্লিজ দাদা মোক লেগ পিচ দিব কিবাকৈ চিট এটা পাইছোঁ ইয়াতে বহিব হা কিবাকৈ চিট এটা পাইছোঁ আৰু বিষ্ণুপুৰ পূজাত যায় কেনেকুৱা অৱস্থা হৈছে গাইজ একদম আজি চবতকৈ বেছি মানুহ হৈছে হয়নে আজি বহুত মানুহ হৈছে আৰু এই চাহ যে খালোঁ পূজা চোৱাতকৈ দামে বেছি চোৱা সঁচাকৈ মানে পূজা আমি অকল 2নে 3খনে চালোঁ নেকি কিন্তু গোটেই ৰাস্তা যাম খাব লাগে দি মানে কপি আছে খাব নাপায় দি মানে খাব নাপায় কিন্তু কিবা কিবি হৈ আছে ইয়াৰ পেটটা আজি হ'ল দশমী পূজা তো আমাৰ মন্দিৰত পূৰা আজি সেন্দুৰ খেল হয় আৰু পিন্ধি ল'লোঁ হাতত দেৱী দুৰ্গাৰ এইডাল পলয়ডাল আৰু সেয়া এতিয়া দেখুৱাম আপোনালোকক সপ্তমী পূজাৰ দিনানো ক'ত ক'ত গৈছিলোঁ চাওকচোন পূজা আজি হ'ল সপ্তমী পূজা আৰু এনেকৈ স্কুটিত মানে কমফৰ্টেবল হয়নে তো ইটো মানে কৰোণা যাওক নাযাওক মাস্ক থাকিবই আৰু ইমান এনেকৈ এক্সপ্ৰেছন দি কথা কৈছোঁ কাৰণ স্কুটিত আছোঁ ন ভইচটো শুনা নাপাব যে সেইকাৰণে তো এয়া লৈ লৈছোঁ মামাই যিমান ভাল কৰিছে সিমান বেয়াও কৰিছে এই যে হেলমেটডাল যে মানে এনে বাৰু ঠিকে আছে কিন্তু এই পূজাৰ বতৰত মানে অকণমান দিগদাৰ কিন্তু এই ছেফটি হয় বাৰু ছেফটি হয় তো ব'লক ক'ত ক'ত যাওঁ ক'ত টপ পূজা হৈছে চাওঁ ক'ত চবতকৈ বেছি ভাল হৈছে এইবাৰ মানে কিবা আইডিয়া নাই তোমাৰতো এনেও নাই মই কিবা এটা ক'ব পাৰিম তো এয়া আহিছোঁ গীতানগৰ দুৰ্গা পূজাত আৰু ইয়াৰে চাওক পৃথিৱীখন ধৰি আছে ভাল লাগিছে নে কি সুন্দৰ কনচেপ্ট সঁচাকৈ ভাল লাগিছে কনচেপ্টটো বিৰাট ধুনীয়া লাগিছে ধুনীয়া বনাইছে ভাল লাগিছে তো আমি আহি আছোঁ এতিয়া পাণ্ডু চাবলৈ মানে আমি ভাবিছিলোঁ মাজতে যে ঘৰত যাওঁ কাৰণ বৰষুণ দিছিল অকণমান কিন্তু ভাবিছিলোঁ ঘৰত যাওঁ কিন্তু নাই এইটোফালে বৰষুণ নাই দিয়ে হয় আপোনালোকে ঠিকেই ধৰিছে এইখনে সেইখন মালিগাঁও যিখন মালিগাঁৱত সদায় ট্ৰেফিক সদায় জাম সদায় ভিৰ থাকে কিন্তু আজি যিহেতু সপ্তমী পূজা আৰু সেইকাৰণে আজি ট্ৰেফিক নাই কাৰণ আজি খেল চাবলৈ গৈছে মানুহবোৰ ফাইনেলি আহি পালোঁ পাণ্ডু পূজাখন চাবৰ কাৰণে গাড়ী ক'ৰবাতে ৰখাইছোঁ ন' পাৰ্কিং ইয়াতে সোমাই দিলোঁ নহয় পুলিচে আহিছে ভণ্টি ইয়াতে নৰখাব বোলে তাৰপিছত মই ক'লোঁ দি ক'লোঁ তুমি ইয়াতে থাকা মই হেণ্ডেল কৰোঁ পুলিচক তাত মই যোৱাৰ কাৰণে হাঁহি চাহি মাৰি কিবাকৈ পুলিচক ফটাই মেলি আহি পালোঁ ফাইনেলি পূজাত সেইটোৱে একচুৱেলি ন' পাৰ্কিঙো নাছিল তাতে মানে একো ন' পাৰ্কিং বুলি লিখা নাছিল সেইটো এটা কৰ্ণাৰ হয় তাতে মানে আমি ইচ্ছা কৰিলে গাড়ী ৰখাব পাৰোঁ লাষ্টত তাতেই ৰখালোঁ বাৰু কিন্তু জানেইতো পূজাৰ সময়ত পুলিচবিলাক কেনেকুৱা কিন্তু আমাৰ লগত উল্টা হ'ল মই কথা পাতিলোঁ পুলিচটো একদম হাঁহি ধুনীয়াকৈ কথা পাতিলে মোৰ লগত লাষ্টত থ'বলৈ দিলে সেয়াই আৰু এয়া আহি পালোঁ চাওক কি ধুনীয়া পূজা মণ্ডপ পূৰা বিয়াৰ মানে ৰজা মহাৰজাবিলাকৰ বিয়া হ'লে যেনেকুৱা থাকে ভিতৰত তেনেকুৱা মোৰ বিয়াটো যদি এনেকুৱা হ'ল নোৱাৰোঁ দিয়ক ইমান পইচা নাই চালোঁ
ইয়াৰে প্ৰতিমা খুব ধুনীয়া হৈছে ন বাবু, খুব ধুনীয়া হৈছে ন, মণ্ডপটো ধুনীয়া হৈছে আৰু পূৰা ৰাস্তাৰ পৰা পূৰা লাইটিং। মানে আমি আদাবাৰী দি ঘূৰিছোঁতো, তো আদাবাৰী দি ঘূৰি সেই ৰাস্তাটো দি আমি সোমাই আহিলে এনেকৈ গাড়ীবোৰ যে আহি আছে এনেকৈ আহিব পাৰিলোঁ হয়, তেতিয়া ইয়াতে গাড়ী পাৰ্ক কৰিব পাৰিলোঁ হয় মণ্ডপৰ ওচৰত। আমি মানে আকৌ ঘূৰি আহি সেইফালে মানে মালিগাঁও হৈ কিনে সেই কৰিলোঁ ন, তো সেইকাৰণে তাৰমানে আমাৰ গাড়ীখন বহুত দূৰত থাকি গ'ল ন। কি যে গাড়ীবিলাক যে ইমান হৰ্ণ মাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি চেনেলটো মোৰ নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব, বেল ঘণ্টি বজাব। ইনষ্টাগ্ৰামত আছে মই গ্লেম গাৰ্ল দৰ্শন।